10টা বজাত ডিপগৈ পোনে তেওঁ চামডাং হৈ পানীখোৱা চামডাং হৈ হাঞ্জেৰা হৈ ডুমডুমাৰ আজি ভৱনত আহিব 1টা বজাত। আৰু ইয়াৰ পৰা উৰ্লিলৈ আহিব। উৰ্লিত এখন ৰাজহুৱা সভা হ'ব আৰু যোগদান কাৰ্যসূচী আছে। গতিকে গৌৰৱ গগৈক লৈ আমি উৎকণ্ঠাৰে বাট চাই আছোঁ। গৌৰৱ গগৈ অসমৰে গৌৰৱ এই কথা নহয়, তেওঁ ভাৰতবৰ্ষৰ এজন গৌৰৱ, বজ্ৰকণ্ঠ। তেওঁ লোকসভাৰ বৰ্তমানৰ বিৰোধী দলপতি উপদলপতি। গতিকে উপদলপতিগৰাকীক আদৰিবৰ কাৰণে আমি সাজু হৈছে, সম্পূৰ্ণ সাজু হৈছে, আমাৰ সাজু কৰি তোলা হৈছে। বিভিন্ন কাৰ্যসূচী ৰাজীৱ ভৱনত দলৰ বিষয়ববীয়াসকলে সমৰ্থন জনাব। আৰু ইয়াত আমি 10জনকৈ অধিক বুদ্ধিজীৱীসকলক মাতিছোঁ, তেওঁলোকক গৌৰৱ গগৈয়ে সম্বৰ্ধনা জনাব। গতিকে আমি গোটেই কৰ্মীসকলে আজি কেইবাদিন ধৰি তেওঁৰ আদৰণিৰ প্ৰস্তুতি চলাই আছোঁ। গতিকে সম্পূৰ্ণ হৈছে। এতিয়া অহাকালিলৈ আমি চামডাঙৰ পৰা মটৰচাইকেল ৰেলী কৰি আমি ৰাজীৱ ভৱনলৈ আহিম, ৰাজীৱ ভৱনৰ পৰা উৰ্লি ভৱনলৈ আহিম। গতিকে আমি সকলো ৰাইজক আমি উপস্থিতি কামনা কৰিছোঁ। কাৰণ অসমৰ ভৱিষ্যতৰ কাৰণে বহু কথা চিন্তা চৰ্চা গৌৰৱ গগৈ কৈছে। আমি দেখিছোঁ যে লোকসভাত বহু কথা কৈছে অসমৰ হৈ। গতিকে এইবিলাক বিৰোধীৰ তীব্ৰ বাক্যবান কৰা মানুহজনেই হ'ল গৌৰৱ গগৈ। গতিকে গৌৰৱ গগৈ ডুমডুমাবাসী ৰাইজে উৎকণ্ঠাৰে বাট চাইছে আৰু আদৰণি কৰিবৰ কাৰণে সম্পূৰ্ণ প্ৰস্তুত হৈছোঁ। যিহেতু আগন্তুক নিৰ্বাচন আহি আছে, নিৰ্বাচনত আপোনালোকে এইবাৰ কেনেধৰণৰ ৰণকৌশল আৰম্ভ কৰিছে? ৰণকৌশল আচলতে অলপ জটিলতা নথকা নহয়। এইকাৰণে জড়িত আছে যে চাহ বাগিচা এৰিয়াত মেট্ৰিক পাছ বা OBC এৰিয়াত মেট্ৰিক পাছ সেইবিলাক বিচৰাৰ ক্ষেত্ৰত যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে। তথাপি আমি ইতিমধ্যে সমাপ্ত কৰিছোঁ বাছনি প্ৰক্ৰিয়া। আৰু ZPC হওক, কাউন্সিলৰ হওক, ৱাৰ্ড মেম্বাৰ আমি ইতিমধ্যে বাছনি কৰি শেষ কৰিছোঁ। আমি অপেক্ষা কৰি আছোঁ কেতিয়া পঞ্চায়ত ডিক্লেয়াৰ হয়। পঞ্চায়ত নিৰ্বাচন ডিক্লেয়াৰ হোৱাৰ লগে লগে আমি আমাৰ কাম কৰিম, আমি মনোনয়ন পত্ৰ দাখিল কৰিম। আৰু ভাবিছোঁ ৰাইজৰ যি প্ৰচেষ্টা দেখিছোঁ যে দুৰ্নীতি, খাদ্য সামগ্ৰী বৃদ্ধি, অন্যান্য জনহিত বিৰোধী কাম, জনসাধাৰণৰ বিৰোধী কাৰ্যত এইখন চৰকাৰ জড়িত হৈ আছে। আপুনি চাব, চব দিছোঁ বুলি কয় কিন্তু একো দিয়া নাই। কেনেকৈ দিয়া নাই? ইয়াত ৰেল চলে কেতিয়া? ৰাতি 6টা বজাত, ৰাতিপুৱা 6টা বজাত। তেতিয়া পেচেঞ্জাৰ ক'ত পাব? মানুহকেতো আৱহাওয়া বাঢ়িছে। গতিকে আনকি মাকুমৰ পৰা ডাঙৰীলৈকে হাই প্লেটফৰ্ম নাই, মহিলা উঠাটো বাদেই। সেইকাৰণে কোনো মানুহ ইয়াত নুঠে। ৰাইজৰ ভুৱা প্ৰতিশ্ৰুতিবিলাক গভৰ্ণমেণ্টৰ ভুৱা প্ৰতিশ্ৰুতি ৰাইজে ধৰা পেলাইছে, ই এটা কাৰণ। দ্বিতীয়ত আছে BJP কৈছিল 351 টকা দিম বুলি, ক'ত 51 টকা? একো দিব নোৱাৰিলে। এতিয়া ৰজাই হৈছে শ্ৰমিকৰ নেতা। এই শ্ৰমিকৰ নেতা 351 টকা হাজিৰাৰ কথা কৈছিল। তেওঁ যে শ্ৰমিকৰ নেতা হৈ আছিল, এতিয়া চৰকাৰৰ ঘৰত তেওঁ যথেষ্ট কাম কৰিব পাৰে যদি ইচ্ছা আছে। আন্তৰিকতা আমি দেখা নাই। ভূমি পাট্টা চাহ শ্ৰমিকক একেবাৰে দিয়া নাই। তেওঁলোকে কৈ আছে 1 বিঘাত যদি আবেদন কৰে তেন্তে 1 কঠা দিয়ে আৰু ঢাক ঢোল বজাই কয় যে আমি শ্ৰমিকৰ হৈকে আৰু আমি ৰাইজৰ কাম কৰি আছোঁ। এই কথাখিনি আছে। এতিয়া চৰকাৰীকৰণ হোৱা নাই বহু বিদ্যালয় মানে হাইস্কুল হোৱা নাই। যুগ ধৰি 40 বছৰ থকা তেনেকৈ বিদ্যালয় আছে। আমি গৌৰৱ গগৈ কথাখিনি ক'ম। গতিকে এইখিনিকে আমি প্ৰস্তুতি চলাইছোঁ। আশা ৰাখিছোঁ আপোনালোকৰ লগতে সকলোৰে সহযোগ কামনা কৰিছোঁ।